প্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি ইয়াতে মই বহুত উদ্যম লৈ পেলাই ইয়াতে আহিছিলোঁ। ইয়াতে যিটো ছাত্ৰ সমাৰোহ আছিলে, এই ছাত্ৰ সমাৰোহ মানে যেনেকৈ হ'ব লাগিছিলে তেনেকৈ হোৱা নাই। মোৰ ভাল লাগিছিলে প্ৰথমতে মোক যেতিয়া ইয়াতে আমন্ত্ৰণ কৰি আনিছিলে বা নিমন্ত্ৰণ কৰি আনিছিলে, ইয়াতে কৈছিলে যে ইয়াতে ছাত্ৰ সমাৰোহ হ'ব। মই ভাবিছিলোঁ ইমান ডাঙৰ এটা বৃহৎ অঞ্চলৰ যি এটা স্কুল, এই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিব, বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা পাছ কৰি পেলাই বহুত ধৰণৰ চাকৰি বাকৰি কৰি পেলাই বহুত জাগাত যাই পেলাই সিঁচৰিত হৈ আছে। তেখেতক একগোট হ'ব আৰু তেখেতসকলৰ লগত মত বিনিময় কৰিম, কিন্তু সেইখিনি আশা পূৰণ নহ'ল। ইয়াতে মোৰ এনে আহি ভাল লাগিছে, মোক ইনভাইট কৰাৰ কাৰণে ভাল লাগিছে, কিন্তু মানে যি পৰিৱেশ সেইখিনি সৃষ্টি হৈছে সেইখিনি মোৰ ভাল লগা নাই। এইটো এটা গেম হৈছে, কোনোবাই ইয়াতে গেমত জড়িত আছে। ইয়াতে যিটো সমাৰোহ হৈছে এই সমাৰোহটো ভালকৈ পৰিচালিত কৰিব দিয়া নাই। কোনোবাই ইয়াতে দুষ্ট চক্ৰ পিছফালে আছে মই ভাবোঁ। আচলতে কাৰ কাপ্ৰীতিৰ কাৰণে এনেকুৱা হৈছে? মই ইয়াত আহি শুনা পালোঁ যিখিনি, এইখিনিৰ ওপৰত মই ভিত্তি কৰি ক'ব পাৰোঁ। আমাৰ বিধায়ক ডাঙৰীয়া তেখেতে এইটো অনুষ্ঠানৰ প্ৰেচিডেণ্ট আছিলে। এইটো খোলাবান্ধা অঞ্চলৰ যিটো স্কুল প্ৰতিষ্ঠা হৈ আছে, এই মানে ছায়েন্সৰ ষ্ট্ৰীম অথবা ইয়াতে হায়াৰ ছেকেণ্ডেৰী হেৰি হৈ আছে, তাতে আমাৰ বিধায়ক ডাঙৰীয়া হ'ল প্ৰেচিডেণ্ট, কিন্তু এই তেখেতেই ইয়াতে উপস্থিত হোৱা নাই। ইয়াতে ৰণোজ পেগু ডাঙৰীয়া আহিব খুজিছিলে, ইয়াতে একেবাৰে সংকীৰ্ণ জনসাধাৰণ আহিছে। কাৰণ ইয়াতে যি জনসাধাৰণ অহাৰ কথা আছিলে, যি গেষ্ট অহাৰ কথা আছিলে, গেষ্ট যেতিয়া নাহিল তেতিয়া জনসাধাৰণে কেনেকৈ আহিব? গতিকে ইয়াতে মই সম্পূৰ্ণ জগৰীয়া মই আমাৰ আশাবুল ডাঙৰীয়া বিধায়ক। ইয়াতে আমি ক'ব পাৰোঁ ইয়েছ, এই স্তৰৰ প্ৰতি যে অনীহা ভাৱ এইটো আগৰ পৰাও প্ৰকাশ পাইছে। বৰ্তমান বিধায়ক ডাঙৰীয়া কোনো ধৰণৰ কোনো ধৰণৰ কামৰ ওপৰত গুৰুত্ব দিয়া নাই, আওকাণ কৰি গৈছে। যিকোনো কাম আহিলে আজিকালি এনেও শুনা পাই আছোঁ যে MLA ডাঙৰীয়া মানুহৰ ফোন পিক আপ নকৰে। ইয়াৰ সমস্যা কেনেকৈ সমাধান কৰিব? তেখেতৰ গাফিলাতি, তেখেতে ভাবিছে যে আমাক জনসাধাৰণে বিপুল ভোটত জয় কৰিছিলে, কিন্তু বিপুল ভোটত আকৌ হেৰাই দিব মানুহে। তেখেতৰ যিখিনি ভাৱ মূৰ্তি আছিলে আগতে, তেনেকুৱা ভাৱ মূৰ্তি আমাৰ চৰ অঞ্চলৰ কাৰণে, চৰ অঞ্চলৰ মানুহৰ কাৰণে দেখুৱাব পৰা নাই। গতিকে চৰ অঞ্চলৰ মানুহ তেখেতক এইবাৰ মানে টানি আনি মানে পেলাই দিব নদী। তেওঁ কৈছে যে তেওঁৰ মতে কাৰ্যসূচীটো হোৱা নাই কাৰণে তেওঁ উপস্থিত নহ'ল। তেনেকুৱা ধৰণৰ এজন বিধায়কৰ দায়িত্ব জ্ঞানহীন মন্তব্য আমি ভাবোঁ বহুত হতাশজনক। যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজিৰ সভাত আচলতে জগৰীয়া মানে যেতিয়াই ঘোষণা হ'ল যে আজিৰ সভাখনত অতিথি এজনো নাই, তেতিয়া বহুত মানুহ গুচি গ'ল, ছাত্ৰ ছাত্ৰীসকলেও গুচি গ'ল। আৰু এটা বস্তু চাইছোঁ, শুনা পালোঁ যে এই কমিটিখনৰ কিছু দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।